ধুবুৰীত যি ধৰণে মুছলিম লিডাৰ বেছি তাতে মুছলিম আছে, কোকৰাঝাৰত যদি বড়ো বেছি তাতে বড়ো লিডাৰ আছে, ঠিক তেনেধৰণে যদি নগাঁৱত মুছলিমৰ পপুলেশ্যন বেছি তাতে মুছলিম লিডাৰ এজনে ৰিপ্ৰেজেণ্ট কৰা ডিজাৰ্ভ নকৰে নে? ৰাইজক সুধিব লাগিব। আপুনি মুছলিম কওক, হিন্দু কওক, তিৱা কওক, জেনেৰেল কওক, যিয়ে কওক, মই কৈছোঁ ৰাইজক সোধা তেওঁলোকে প্ৰতিনিধি হিচাপে কাক বিচাৰে। মই আৰু এটা সমষ্টি কথা কোৱা নাই, জেনেৰেল আমি কৈছোঁ যে আমি সাধাৰণ মানুহৰ ওচৰত গৈ সুধিব লাগে যে আপোনালোকে আমাৰ দলৰ ভিতৰত এইখিনি মানুহ আছে, আপোনালোকে কাক বিচাৰে। আৰু সেইটো প্ৰচেছ আমি এতিয়া লাহে লাহে আমি কৰিবলৈ লগীয়া হৈছোঁ। আগতে না আমি দলৰ ভিতৰত কৰিছোঁ। আগতে কি হৈছিলে, কোনজন কোন দলৰ নেতাৰ লগত ভাল, কোনজন ক'ত কেন্দ্ৰীয় দিল্লী মানুহৰ লগত ভাল সম্পৰ্ক তাৰ মতে হৈ যায়। এতিয়া আমি কিছু 2 বছৰৰ পৰা আমি অলপ ছাৰ্ভে পলিং কৰি চ' ডেট আমি ট্ৰেপত নফচোঁ। কোনোবা মানুহৰ পাৰ্চনেল লাইকছ ডিছলাইকছ হ'ব পাৰে, কিন্তু কাৰোবাৰ ব্যক্তিগত লাইক ডিছলাইক কাৰণে আমি এজন পাৰ্টি চিম্বলটো এজন ব্যক্তিক দিম, সেইটো ইলজিকেল কথা। তো সেইকাৰণে আজিকালি আমিও ছাৰ্ভে পলিং এজেঞ্চিৰ ওপৰত